হয়, বৰচলা সমষ্টিৰ মনপুৰণিপুৰ চাহ বাগিচাৰ যি হাটখলা লাইনত চপাই নৈৰ যি ভয়ংকৰ গৰাখহনীয়া অব্যাহত আছে আৰু তাকে লৈ ইতিমধ্যে উদ্বিগ্ন হৈ পৰিছে সেই ছাত্ৰ সন্থা আৰু তেওঁলোকৰ এটা প্ৰতিনিধি দলে আজি এই যি চপাই নৈৰ ভয়ংকৰ গৰাখহনীয়া তেওঁলোকে প্ৰত্যক্ষ কৰিবলৈ আহিছে। ইতিমধ্যে যি চপাই নৈৰ যি ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰি ইয়াৰে কেইবাটাও বাসগৃহ নৈ বুকুত যা যোৱাৰ লগতে যি মনমোহিনীপুৰৰ বিঘাই বিঘাই চাহ বাগিচা নৈ বুকুত যা গৈছে আৰু বহুকেইটা বাসগৃহ ইতিমধ্যে নৈ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে। আৰু আটাইতকৈ উল্লেখনীয় কথাটো হৈছে কি, আচলতে যি ঢেকীয়াজুলিৰ পৰা বাটাচীপুৰ সংযোগী যি অতি এটা গুৰুত্বপূৰ্ণ ব্যস্ততাপূৰ্ণ পথ, যি বাটাচীপুৰ ৰেল ষ্টেচনলৈ সংযোগী এটা ব্যস্ততাপূৰ্ণ পথটোলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে যি চপাই নৈখনে। প্ৰায় 10 মিটাৰ মাত্ৰ বাকী আছে আৰু 10 মিটাৰ পিছতে এই যি ব্যস্ততাপূৰ্ণ পথটো হয়তো গৰাখহনীয়াৰ কবলত পৰিব পাৰে। কিন্তু তৎসত্ত্বেও বৰ্তমান পৰ্যন্ত ইয়াৰ যি জলসম্পদ বিভাগেই হওক বা ইয়াৰ যিগৰাকী স্থানীয় বিধায়কেই হওক, কিন্তু গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ইতিমধ্যে উদ্বিগ্ন হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা। কি ক'ব? কিছু বছৰৰ পৰা আমি দেখিছোঁ চাপৈ নদীৰ যি বাঢ়নী পানী, সেই বাঢ়নী পানীৰ ফলত কেইটামান বছৰ মানে বৃহৎ আমাৰ ক্ষতিগ্ৰস্ত হৈছে মনমোহিনীপুৰ চাহ বাগিচা, মোনাবাগ চাহ বাগিচাৰ শ্ৰমিকসকলৰ ঘৰখিনি বানপানীৰ ফলত যা গৈছে। আৰু এনেকৈ আমি দেখিছোঁ মাত্ৰ 10 মিটাৰমান এতিয়া বাকী আছে। আমাৰ যি বাটাচীপুৰ আৰু ঢেকীয়াজুলি যি গড়কাপ্তানি সংযোগী পথ, সেই পথখন নোহোৱা হ'ব। কিন্তু আমি দেখিছোঁ যে অসম চৰকাৰে বানপানীৰ নামত যথেষ্ট কোটি কোটি টকা ব্যয় কৰি আহিছে, কিন্তু সেইসমূহ আঁচনি ক'ত যায় আমি এতিয়ালৈকে আমাৰ দৃষ্টিত অহা নাই। আৰু ঠিক একেধৰণে বহুত 5-6 বছৰ ধৰি চাপৈ গৰাখহনীয়া হৈ আছে, কিন্তু আজিলৈকে এটাও আঁচনি নদী বান্ধৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। বৰচলা সমষ্টিৰ বিধায়কে এবাৰো ইয়াত আহি বানপানীৰ খবৰ লোৱা নাই। বিভাগীয় আমাৰ মন্ত্ৰী আমাৰ ঢেকীয়াজুলি সমষ্টিৰ একেবাৰে ওচৰ, সেই মন্ত্ৰীগৰাকী একবাৰো খবৰ ল'ব অহা নাই। গতিকে মনমোহিনীপুৰ চাহ বাগিচা, মোনাবাগ চাহ বাগিচাৰ যিবিলাক ক্ষতিগ্ৰস্ত হৈছে সেইসকল ভোট দিয়া পৰ্যন্ত যি বানপানী যি ক্ষতিগ্ৰস্ত হৈছে তাৰ কাৰণে একো পদক্ষেপ গ্ৰহণ নকৰাত এওঁলোকে মন্ত্ৰী বিধায়কসকলক এওঁলোকে নিজৰ ক্ষোভ উজাৰিছে। আৰু আমি ক'ব লাগিব এতিয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে যে চাহ বাগিচাৰ যি গছ, মূল্যৱান যি গছ 50-60 বিঘা ইতিমধ্যে বানপানীত যা গৈছে। গতিকে আমি আজি আহ্বান জনাব বিচাৰিছোঁ প্ৰথমতে আমাৰ সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীয়াক, লগতে আমাৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক অতি শীঘ্ৰে যদি বানপানীৰ সমস্যাটো এওঁলোকে সমাধান কৰিব নোৱাৰে বা গৰাখহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰে, তেতিয়ালৈকে কিন্তু ইয়াত আমি বৃহৎ এটা ধাৰণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ কাৰণে আমি বাধ্য হৈ যাম। হয়, আৰু এগৰাকী আচাৰ প্ৰতিনিধি আছে, কি ক'ব? দেখিছে আপোনালোকে আজি প্ৰত্যক্ষ কৰিবলৈ আহিছে, বৰ্তমান পৰ্যন্ত আচলতে গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই নেকি? কি ক'ব? হয়, যিহেতু 5-6 বছৰ আগতো ইয়াতে আমি মেমৰিণ্ডাম দিয়া হৈছিল আমাক কিবা MLA মহোদয়ক, কিন্তু তেখেতে এনেকুৱা স্থায়ীভাৱে কোনো পদক্ষেপ নোলোৱাৰ কাৰণে আমি দুখিত। কাৰণ আজি চাবলৈ গ'লে যি বাটাচীপুৰৰ পৰা ঢেকীয়াজুলি টাউনলৈকে যোৱা যি পথ, সংযোগী পথখন আৰু বেছি দূৰলৈকে নাই, 10 মিটাৰ মাত্ৰ দূৰ আছে। যদি নেক্সট টাইম যদি এনেকুৱা আকৌ এবাৰ বান পৰিস্থিতি হয়, তেতিয়া এই ৰাস্তাখিনি নাইকিয়া হৈ যাব। যদি চৰকাৰে যি ব্যৱস্থা কৰিব লাগে সোনকালে কৰিলে আমি ভাল পাওঁ, যদি নকৰে আমি ইয়াত ধৰ্ণা কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। হয়, ডাঙৰীয়াক সন্মানীয় আমাৰ তেখেতকো আমি মেমৰিণ্ডাম দিছিলোঁ যে এইখিনিৰ মানে সমাধান কৰিব বুলি। গণেশ বাবু আপুনি মেমৰিণ্ডাম দিছিলে নেকি? হয়, তেখেতকো দিয়া হৈছে আৰু নিজেও আমি আশা একেলগে যুটীয়াভাৱে আমি দিছিলোঁ। আপোনালোকে লগ ধৰিছিলে? কথা কৈছিলোঁ। অতি দুখ আৰু পৰিতাপৰ কথা। যিগৰাকী স্থানীয় বিধায়ক বৰচলা বিধানসভা সমষ্টি গণেশ কুমাৰ লিম্বুক তেওঁলোকে স্মাৰকপত্ৰ দিয়াৰ লগতে আৰু যি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ঢেকীয়াজুলি সমষ্টিৰ যিগৰাকী বিধায়ক মন্ত্ৰী অশোক সিংহালক তেওঁলোকে এই গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত সন্দৰ্ভত তেওঁলোকে ইতিমধ্যে মেমৰিণ্ডাম স্মাৰকপত্ৰ প্ৰদান কৰিছিলেও যদিও কোনো ধৰণৰ ব্যৱস্থাই বৰ্তমান পৰ্যন্ত নোলোৱাত আজি আচাৰ যি এক সজাতি দল, তেওঁলোকে এটা দল আহি ইতিমধ্যে ইয়ালৈ আহিছে, তেওঁ প্ৰত্যক্ষ কৰিবলৈ আহিছে। তেওঁলোকে দাবী জনাইছে অতি শীঘ্ৰে এই ক্ষেত্ৰত অসম চৰকাৰে বা জলসম্পদ বিভাগে এক গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰি স্থানীয় ইয়াৰ যিসকল লোকক আচলতে গৰাখহনীয়া কবলৰ পৰা মুক্ত কৰাৰ লগতে ইয়াৰ তেওঁলোকৰ মাটি ভেটি সুৰক্ষিত কৰিবলৈ তেওঁলোকে অসম চৰকাৰক দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।